ICU বুলি ক'লে আপোনালোকে সবে ভয় খাই যায় পেডিয়াট্ৰিক ICU আৰু নিঅনেটাল ICU যিবিলাকত আমি শিশুসকলক মেইনলি ট্ৰিটমেণ্ট কৰোঁ যেনেকৈ যিবিলাক শিশু 1 মাহৰ তলৰ জন্মৰ পৰা 1 মাহৰ ভিতৰত আমি নিঅনেটাল ICUত সেইবিলাক শিশুক ট্ৰিটমেণ্ট কৰা যায় আৰু 1 মাহৰ ওপৰৰ পৰা আপ টু এজ গ্ৰুপ লাইক 18 ইয়াৰ্ছলৈকে আপোনালোকৰ পেডিয়াট্ৰিক ICUত আমি ট্ৰিটমেণ্ট কৰা যায় যিবিলাক শিশুক দৰকাৰী হয় সো ICU বুলি ক'লে সবে ভয় খাব নালাগে কাৰণ ICUত আমি বহু ক্ষেত্ৰত মনিটৰিঙৰ কাৰণে জাস্ট শিশুটোক ভালকে চোৱা চিতা কৰাৰ কাৰণেও কেতিয়াবা ICUত ৰাখিব লগা হয় যিবিলাক শিশু আমি ভাবো যে এইটো শিশু লাহে লাহে অলপ ডিটৰিয়েট কৰিব পাৰে বেয়া হ'ব পাৰে কণ্ডিশ্যনটো তেনে কণ্ডিশ্যনত আমি সেই ICUত জাস্ট মনিটৰিঙৰ কাৰণে ৰাখিব পাৰোঁ আৰু বেলেগ বেলেগ ইণ্ডিকেশ্যনছ আছে যিবিলাকৰ কাৰণে আমি ICUত বেবী এটা ৰাখিব পাৰোঁ যেনেকৈ নৱজাত শিশু এটা যদি টাইমতকৈ বহুত আগতে জন্ম পাইছে বা ওজনত বহুতখিনি কম উশাহ লোৱাত জন্ম পাই কষ্ট পাইছে মাকৰ পেটৰ ভিতৰত পায়খানা পাছ কৰিছিলে সেইকাৰণে উশাহ লোৱাত দিগদাৰী হ'ল আৰু বহুত কাৰণ আছে যিবিলাকৰ কাৰণে আমাৰ শিশুসকলক এডমিট কৰিব পাৰোঁ নিঅনেটাল ICUত পেডিয়াট্ৰিক ICUত মেইনলি আপোনাৰ ইণ্ডিকেশ্যনছবিলাক হ'ল যিকোনো অৰ্গেন চিষ্টেমত যদি অসুবিধা হয় যেনেকৈ আপোনাৰ মেইনলি আমাৰ স্নায়ু ৰোগ ৰিলেটেড যেনেকৈ কিছুমান বেবীৰ মৃগী বেমাৰী হ'ল কিছুমান আনকনচিয়াছ হৈ গ'ল কিছুমান বেবীৰ আপোনাৰ উশাহ লোৱাত দিগদাৰী হ'ল এইটো বহুত কমন উশাহ লোৱাত দিগদাৰী হৈ ভৰ্তি কৰাটো এটা ডাঙৰ কাৰণ উশাহ লোৱাত দিগদাৰীটো যিকোনো অসুবিধাৰ কাৰণে লাষ্টত উশাহ লোৱাৰ দিগদাৰীটো হ'ব পাৰে যেনেকৈ নিউমনিয়া হওক হাৰ্টৰ বেমাৰ হওক বা ইভেন স্নায়ু ৰোগ ৰিলেটেড বস্তুটো আপোনাৰ উশাহ লোৱাত দিগদাৰী হ'ব পাৰে সেইবিলাকতো আপোনাৰ আমি বেবীসকলক বা শিশুসকলক ICUত আমি ভৰ্তি কৰাব পাৰোঁ